মুখ্যমন্ত্ৰীৰ পত্নী গ্ৰীণ বাছৰ মালিক হয় নে নহয়? উত্তৰ দিয়ক, হয় নে নহয়? গ্ৰীণ বাছৰ মালিক হয় নে নহয়? ৰিজৰ্টৰ মালিক হয় নে নহয়? মুখ্যমন্ত্ৰীৰ পত্নী বাগানৰ মালিক হয় নে নহয়? আৰু বাগানৰ মালিক হয় নে নহয়? ডিচি অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয় নে নহয়? পুতেক 18টা কোম্পানীৰ মালিক হয় নে নহয়? গ্ৰহণ কৰিছে। পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক, এইবোৰ আমি স্পষ্ট তথ্য পাতি দিছো। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক। উত্তৰ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয় নে নহয়? এইটো উত্তৰ দিয়কচোন প্ৰথম। এই উত্তৰ তেওঁ নিদিয়ে। ৰাইজক ৰাম ঠগন দিয়াত পাকৈত হিমন্ত বিশ্ব শৰ্মা। ৰাম ঠগনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খোলে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পৰা উত্তৰ বিচাৰিছে কিয়? কিবা স্পষ্ট কৰিবলগীয়া থাকিলে কেন্দ্ৰীয় গৃহ বিভাগে স্পষ্ট কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট শংকিত হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া জনপ্ৰিয়তা দেখি লোকসভাত তেওঁৰ যিটো পাৰফৰ্মেঞ্চ এইটো ক্লেৰিফিকেশ্যন দিব হোম মিনিষ্ট্ৰীয়ে। আমি আহ্বান জনাইছো। আৰু মইতো কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়া দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ লোকসভাৰ উপদলপতি সম্পৰ্কত যি বক্তব্য আগবঢ়াইছে সংসদৰ মজিয়াত ক্লেৰিফিকেশ্যন দিব লাগে দেশৰ গৃহমন্ত্ৰী। গৌৰৱৰ পক্ষত থিয় দি এইবাৰ হিমন্ত বিশ্বক তোলা লুৰিণজ্যোতিৰ। ধাৰাবাহিকভাৱে হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণ কৰি গৈছে গৌৰৱ গগৈক। আৰু তাৰ মাজতে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈৰ মতে মুখ্যমন্ত্ৰীৰ পত্নী গ্ৰীণ বাছৰ মালিক হয় নে নহয়? বাগানৰ মালিক হয় নে নহয়? তাৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰীয়ে। কেৱল সেয়াই নহয়, গৌৰৱ গগৈৰ প্ৰসংগক লৈও হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব লুৰিণজ্যোতি গগৈ। কি কৈছিল লুৰিণজ্যোতিয়ে? শুনক এই বিশেষ মন্তব্য। হয় নে নহয়? ৰাম ঠগনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খোলে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা। আৰু তাৰ ৰেজিষ্ট্ৰাৰ ডেপুটি ৰেজিষ্ট্ৰাৰ কণ্ট্ৰলাৰ তেওঁৰ লগত থকা মল্লভোজৰ বৰুৱা, হাজৰিকা, সিংঘাল টিংঘাল এইসকলক পাতিব। গতিকে ৰাম ঠগন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'লে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা, যেনেকৈ অসমৰ জনগণক বাৰে বাৰে ঠগন দি আহিছে। অসমৰ মুখ্যমন্ত্ৰীয়েতো যিটো কথা কৈ থাকে। আমি যদি কওঁ যে তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয়, কিমান মাটি অধিগ্ৰহণ কৰিছে। পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক, এইবোৰ আমি স্পষ্ট তথ্য পাতি দিছো। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক, হয় নে নহয়? গ্ৰীণ বাছৰ মালিক হয় নে নহয়? ৰিজৰ্টৰ মালিক হয় নে নহয়? আৰু বাগানৰ মালিক হয় নে নহয়? ডিচি অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয় নে নহয়? এইটো উত্তৰ দিয়কচোন প্ৰথম। এই উত্তৰ তেওঁ নিদিয়ে। আৰু যিটো কাম কৰিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়, অসমৰ মুখ্যমন্ত্ৰী সৰব কিয়? মই আচৰিত হৈছো। মুখ্যমন্ত্ৰীৰ কি ইণ্টেনশ্যন আছে? নে এনে তেওঁৰ মিডিয়া এটা মালিক হোৱাৰ কাৰণে এইবোৰ প্ৰচাৰ চলাবৰ কাৰণে বাকী মিডিয়া হাউচবোৰকো তেওঁলোকৰ মানুহে এডভাৰটাইজ দিম বুলি ভয় খুৱাই পিনে তেওঁলোকক বাতৰি পৰিৱেশন কৰাটো বন্ধ কৰি ৰাখে। মই কয়লাৰ বিৰুদ্ধে যেতিয়া প্ৰেছমিট দিছিলোঁ 4বাৰ প্ৰেছমিট দিলোঁ, 4বাৰ বন্ধ কৰিলে। তেওঁলোকৰ হাজৰিকা উপাধিৰ মন্ত্ৰীগৰাকীয়ে ফোন কৰি এডভাৰটাইজমেণ্ট নিদিম বুলি। গতিকে তেওঁৰ নিজৰ মিডিয়া ব্যৱহাৰ কৰি কাৰোবাৰ কোনোবা এগৰাকী মানুহৰ কুৎসা ৰচনা কৰা, অপযোগ দিয়া, এইটো ক্লেৰিফিকেশ্যন দিব হোম মিনিষ্ট্ৰীয়ে। আমি আহ্বান জনাইছো। আৰু মইতো কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়া দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ লোকসভাৰ উপদলপতি সম্পৰ্কত যি বক্তব্য আগবঢ়াইছে সংসদৰ মজিয়াত ক্লেৰিফিকেশ্যন দিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট শংকিত হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া জনপ্ৰিয়তা দেখি লোকসভাত তেওঁৰ যিটো পাৰফৰ্মেঞ্চ আৰু অসমতো তেওঁলোকে সকলো ধৰণৰ চেষ্টা লগাই যোৰহাটত তেওঁ হৰুৱাব নোৱাৰিলে। শ কোটি টকা মানে খৰচ কৰিও মানুহক প্ৰলোভন দিও তেওঁলোকে যেতিয়া দেখিলে যে জনগণ নহয়, জনগণ আচলতে শক্তিশালী নেতাৰ লগত আছে, তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে আছে, গতিকে এতিয়া কুৎসাৰ কৰি দিছে। আৰু এনেওতো মই আগৰ পৰা কৈ আহিছো যে বিজেপি দল বা হিমন্ত বিশ্ব শৰ্মাই জনগণক ৰাম ঠগন দিয়াত তেওঁলোক আটাইতকৈ পাকৈত। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.